খুব ধুনীয়া ৰুম হয় একদম অগ্নিনাভ মন্দিৰৰ ওচৰতে আছোঁ আমি নখোৱা হোটেল বুলি লিখা আছে আপোনালোক কোনোবা আহিলে আহিব পাৰিব আৰু যদি কণ্টেক্ট নাম্বাৰ বিচাৰে তেতিয়াহ'লে মোক বিচাৰিব পাৰিব যদি অগ্নিনাভ মন্দিৰলৈ আহে থাকাকৈ কোনোবাই ধুনীয়া সুবিধা আছে 3টা ৰুম আছে আৰু ৰেণ্টটো বহুত কম হয় আপোনালোকক কাৰোবাক যদি কেতিয়াবা প্ৰয়োজন হয় আপোনালোকে মোক কণ্টেক্ট কৰিব মই তাতে বাৰ নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব আপোনালোকে নেক্সট ভিডিঅ'টোত দেখিছিলে মানে লাষ্ট ভিডিঅ'টোত দেখিছিলে আমি আছিলোঁ যোৰহাটত তাৰ পৰা আহিছোঁ শিৱসাগৰ আৰু আজি আমি ইয়াতে থাকিম আপোনালোকক ৰুমটো দেখাই নিওঁ বলক এখন বিছনা ধুনীয়াকৈ আছে এফালে এখন এণ্ট্ৰেঞ্চৰ ডোৰ সেইফালে সেইখনদি সোমাই আহিব লাগে ষ্টেপ আছে তাৰপিছত এইফালে ধুনীয়াকৈ চেয়াৰ বেঞ্চ আছে এইটো হৈছে এটা ফাৰ্ষ্ট ৰুমটো এইটো একদম ধুনীয়া সুবিধা এফালে এয়া বিছনা তাৰপিছত এইপিনে অকণমানকৈ বাবাকে ৰখা আছে এফালে অগ্নিনাভ বাবাক ধুনীয়াকৈ ৰখা আছে তাৰপিছত সেইটো ৰুমৰ পৰা আহিয়ে এইটো হৈছে ছেকেণ্ড ৰুমটো ইয়াতে আছে কিটচেনৰ সুবিধা ইয়াতে আছে ৱাছ বেচিন আৰু এইফালে এখন মেট্ৰেছ আছে এক্সট্ৰা কোনোবা কাৰোবাক দৰকাৰ হ'লে এয়া মেট্ৰেছ আৰু গাৰু আছে এইফালে তাৰপিছত এইটো হৈছে থাৰ্ড ৰুমটো ইয়াত ধুনীয়াকৈ এখন বিচনা আছে পিনেও এখন বিচনা আছে সৰু ধুনীয়াকৈ এয়া এচি চেচি চব আছে এইটো হৈছে থাৰ্ড ৰুমটো এইফালে বিচনাখন ইয়াত ধুনীয়াকৈ আইনা তাৰপিছত এইফালে আছে আৰু ৱাছৰুমটো আৰু ৱাছৰুমটো বহুত ধুনীয়া ক্লিন হয় কোমল আৰু ইয়াতে খোৱা বোৱা ব্যৱস্থাও আছে আমি ধুনীয়াকৈ ভাত খালোঁ ভাতকেইটা নিৰামিষ যদিও ধুনীয়াকৈ একদম তৃপ্তিৰে খালোঁ আৰু মানুহখিনি ব্যৱহাৰটো কিন্তু মানিব লাগিব দেই সঁচাই ইমান ধুনীয়া ব্যৱহাৰ বৰ ভাল লাগিল দেই আজি হৈছে নেক্সট ডে মানে আজি দেওবাৰ এয়া মই দেখিছে অপৰাজিতা ফুল ছিঙি আছোঁ আমি যোনটো ঘৰত আছিলোঁ তাৰে জুলিবাই মোক ক'লে যে বাবাই এয়া ফুল বৰ ভাল পায় দুপাহমান লৈ যোৱা আমি ইয়াত ধুনীয়াকৈ মন্দিৰলৈ ওলাই গৈ আহিছোঁ মন্দিৰৰ ওচৰতে আছোঁ সেইকাৰণে আমি খোজকাঢ়ি আহিছোঁ দেখাই দেখিছে চাৰা আৰু মই ধুনীয়াকৈ আহিছোঁ আৰু আমি যাৰ ঘৰত আছিলোঁ মানে নখোৱা হোটেলৰ যোনগৰাকী বা জুলি বা মই বা বুলিয়ে মাতিছোঁ সঁচাই বাক লগ পাই বহুত ভাল লাগিল আৰু ব্যৱহাৰটো যে ইমান ভাল ক'বলগীয়া বা বুলিয়ে নহয় সিহঁতৰ গোটেই ফেমিলি মানুহখিনিয়ে ব্যৱহাৰটো ইমান ভাল এনেকুৱা লাগাই নাছিল যে আমি এদিনৰ চিনাকি এনেকুৱা লাগিছিল যে আমি বহুদিনৰ পৰা চিনাকি চ' বাৰ লগত থাকি বাৰ লগত কথা পাতি আৰু বাহঁতৰ ঘৰত থাকি বহুত বেছি ভাল লাগিল আপোনালোক কোনোবা আহিলে তাতে থাকিব পাৰিব মই আপোনালোকক কণ্টেক্ট নাম্বাৰটো বাৰু দি দিম যদি লাগে আৰু আমি এতিয়া আহি মন্দিৰৰ ওচৰত পালোঁহি এয়া মন্দিৰৰ ওচৰত ধুনীয়াকৈ শাৰী শাৰীকৈ দোকান আছে তেল ধূপ চাকি চবৰে দোকান আছে আৰু এইফালে এয়া মানুহ দেখিছে পূৰা লাইন লাগি আছে বহুত ভিৰ হৈ আছে চ' আমিও যাওঁ ধুনীয়াকৈ বাবাক দৰ্শন কৰোঁ আৰু পাৰিলে আপোনালোককো দৰ্শন কৰাম আহোঁ বুলিয়ে কোনো বাবাৰ ওচৰলৈ আহিব নোৱাৰে বাবাই মাতিব লাগিব তেতিয়াহে বাবাৰ ওচৰলৈ আহিব পাৰে বহুত আশা কৰি আছিলোঁ এদিন বাবাক দৰ্শন কৰিম বুলি সেই আশা পূৰণ হ'ল বাবাৰ ওচৰলৈ আহিলোঁ আৰু বাবাই মাতিলেহে বাবাৰ ওচৰলৈ আহিব পাৰিব নিজে ইচ্ছা কৰি কেতিয়াও আহিব নোৱাৰে চ' আমাক বাবাই মাতিছে আমি আজি বাবাৰ ওচৰলৈ আহিছোঁ মনটো সঁচাই খুব আনন্দিত আমি এয়া বাবাক দৰ্শন কৰিবৰ কাৰণে লাইন লৈ আছোঁ আৰু বহুতৰ মুখতে শুনিছিলোঁ বা অনলাইনতো পাইছিলোঁ যে বাবাৰ ওচৰলৈ আহিলে মনৰ বাঞ্ছা পূৰণ হয় চ' আমিও বাবাৰ ওচৰলৈ আহিছোঁ মনত কিবা হেঁপাহ লৈ আশা কৰোঁ বাবাই আমাৰ মনৰ সকলো আশা পূৰণ কৰিব যিহেতু বাবাই মাতিছে চ' বাবাৰ ওচৰলৈ আহিলোঁ এয়া ধুনীয়াকৈ বন্তিত তেল চেল দিলোঁ তাৰপিছত এইফালে এয়া আছে ধূপ আৰু তামোল দিয়া জেগা ধুনীয়াকৈ মানুহে শাৰী পাতি লাইন লৈ আছে বাবাক দৰ্শন কৰিবৰ কাৰণে আমিও লাইনত গ'লোঁ আৰু কিমান ভিৰ দেখিছে বহুত ভিৰ এইফালে ভিতৰত শিখাবাই ধুনীয়াকৈ আৰতি কৰি আছে ৰাজহুৱা বন্তি গছ জ্বলাইছে আৰু সেই বন্তি গছতে সেৱা লৈ বহুতেই সফল হৈছে মানে ফল পাইছে চ' আমিও মনতে কিবা এটা আশা লৈ আহিছোঁ আশা কৰোঁ বাবাই যাতে আমাৰ আশা পূৰণ কৰে আৰু ইফালে এয়া বাবা দৰ্শন কৰা লাইন আমি ইপিনে লিংগত পানী ঢালিবৰ কাৰণে লাইন লৈ আছোঁ লিংগত ধুনীয়াকৈ পানী ঢালি বাবাক দৰ্শন কৰিম এয়া লাইন লৈ 1.5 ঘণ্টা 2 ঘণ্টা মূৰত আহি পেলাই পাইছোঁহি লিংগত পানী ঢালা ঠাই আৰু কিমান মানুহৰ ভিৰ দেখিছে সকলোৱে মনত এটা আশা লৈ আহিছে আশা কৰোঁ বাবাই সকলোৰে আশাবোৰ পূৰণ কৰিব আৰু আমি যিটো আশা লৈ আহিছোঁ আমাৰো যাতে আশা পূৰণ কৰক
বাবাই যাতে কৃপা কৰক আমাৰ সকলোকে। হৰ হৰ মহাদেৱ। আমি বাবাক দৰ্শন কৰি ওলাই আহিলোঁ আৰু এইখনেই হৈছে আমি থকা হোটেলখন নখোৱা। আপোনালোক কোনোবা আহিব বিচাৰিলে আহিব। ব্যৱহাৰ খুব ভাল, থাকি খুব ভাল পাব আৰু সঁচাই আজি মনটোৰ বৰকৈ আনন্দিত। যিহেতু বাবাই আমাক মাতিলে আমি বাবা দৰ্শন কৰিব পাৰিলোঁ। সকলোৰে ভাগ্যত নাথাকে বাবাক দৰ্শন কৰা। আমি যিহেতু বাবাক দৰ্শন কৰিলোঁ, মনটো সঁচাই আজি বৰ ভাল লাগিছে। এই ভাগেই হৈছে সেই অগ্নিধাম মন্দিৰ ভাগ। ভাল লাগিলে আৰু বহুতো মানুহৰ ভিৰ। যদিও ভিৰত লাইনত থিয় হ'বলগীয়া হ'ল, তথাপিতো সেইটো অনুভৱ নহ'ল, যিহেতু বাবাই কৃপা কৰিলে। বাবা এনেকৈয়ে সদায় আমাক কৃপা কৰি থাকিবা। হওক, মোৰ গা বেয়া নাজানা নেকি? অগ্নিনাভ মন্দিৰ দৰ্শন কৰি আহিলোঁ। আহি পেলাই ভাবিছোঁ শিৱসাগৰৰ ওচৰৰ পাজৰে কি আছে চাই যাওঁ। তাকে সেয়া কাৰেংঘৰ চাবলৈ বুলি আহিছোঁ। বলক তেনেহ'লে একেলগে সোমাই যাওঁ আৰু কাৰেংঘৰ চাম। টিকাট কাটিব লাগিব আৰু এতিয়া আহিছোঁ কাৰেংঘৰ চাবলৈ বুলি। বলক আপোনালোককো দেখাই থাকিম। এইফালে আমাৰ পৰি আৰু ইয়াত টিকেট চিষ্টেম পাৰ পাৰ্চন 20 ৰুপিজকৈ লৈছে। 15 বছৰ তলৰখিনি কাটিব নালাগে, অকল 15 বছৰ ওপৰখিনি কটা হ'ল। আমি আমাৰ 4টা মানুহৰ টিকেট কাটি ল'লোঁ। 80 ৰুপিজ ল'লে 4টাই। ইটাৰে এখন প্ৰবেদন নিৰ্মাণ কৰে। বৰ্তমান এই বহু কোঠালিযুক্ত তিনিমহলীয়া ৰাজপ্ৰসাদটো স্বৰ্গদেউ ফালে আমি আহিছোঁ এইটো কাৰেংঘৰলৈ আৰু এয়া কাৰেংঘৰ হিষ্ট্ৰীখিনি মই আপোনালোকক দেখাই দিছোঁ আহি পাওঁতে। সেইখিনি চাই ল'ব। সেয়া ধুনীয়া পাৰ্কৰ চিষ্টেম আছে, গছ গছনিৰে ভৰা। এইফালে ৰিপেয়াৰিং কৰি আছে, যিহেতু বহুত বছৰ হ'ল সেইকাৰণে চাগে মেৰামতি কৰি আছে। খুব ৰ'দ। এইফালে আমাৰ পৰি আৰু বাপেক গৈ আছে। এইফালেতো ঋষি ভাগৰ লাগিছেনে? হাই এটা দি দিয়া। ঋষিয়ে হাই উল্টাকৈহে দিয়ে। বলক তেনেহ'লে একেলগে ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোককো দেখাওঁ, ময়ো চাওঁ। মই আগতে ৰংঘৰ, তলাতল ঘৰবিলাক চাইছোঁ, কিন্তু কাৰেংঘৰ আজিলৈকে চোৱা নাই। বলক একেলগে চাওঁ। আৰু এই গড়গাঁও শিৱসাগৰ জিলাৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰ। আৰু এই কাৰেংঘৰ 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে নিৰ্মাণ কৰাইছিল। নিৰ্মাণৰ সময়ত যদিও এয়া কাঠেৰে নিৰ্মাণ কৰা আছিল, পিছলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক ইটাৰে ধুনীয়াকৈ নিৰ্মাণ কৰাই পেলাইছিল। ওপৰৰ মানে ষ্ট্ৰাকচাৰবিলাক আৰু বহুত বেছি ধুনীয়া। দেখিছে কি ধুনীয়া। মিস্ত্ৰীবিলাক পৰা থিয় উঠিবলৈ অলপ টাফ হয়, পাৰি, একো নাই। আৰু মাতটো আহিছেনে? ৰিচিক ধৰি নিয়ে পৰি যাব। মাতবিলাক চব ইক' হৈ আছে। আৰু মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এইবিলাক দেখিছে এতিয়াও ইমান ধুনীয়া হৈ আছে। ঠাণ্ডা দেখিছেনে? গৰম নহয় কিন্তু। আৰু এইবিলাক দেখিছেনে ইমান ধুনীয়াকৈ বনাই থোৱা আছে। ফটো চটো আছিলে আৰু ওপৰৰ পৰা ভিউটো হৈছে এয়া একদম ধুনীয়া। মোক এৰি থৈ যাব ধৰিছা ঋষি। গড়গাঁৱৰ যিটো কাৰেংঘৰ, সেই মানে আমি যোনটো চাই আছোঁ, এই কাৰেংঘৰটোৰ আগতে বোলে 7 মহলীয়া আছিলে। আৰু এই 7 মহলীয়া কাৰেংঘৰটো দেখিবলৈ মানে এটা পিৰামিডৰ আকাৰ আছিলে। তাৰপিছত তাৰে 2টা মহল আছিলে মাটিৰ ওপৰত আৰু 5টা মহল আছিল মাটিৰ তলত। কিন্তু মাটিৰ তলৰ 2টা মহল প্ৰথমতে হেনো পোত খাই গৈছিল নে পুতি পেলাইছিল গম নাপাওঁ। কিন্তু তাৰপিছত যি 3টা মহল আছিলে, সেই 3টা মহল বোলে ইংৰাজৰ শাসনকালত ইংৰাজসকলে পুতি পেলাইছিলে। এয়া
হৈছে কাৰেংঘৰ আৰু ইয়াতে এতিয়া ৰিপেয়াৰিঙৰ কাম চলি আছে। চাৰিওফালে ধুনীয়াকৈ একদম গছ গছনি ফুল চুল ৰুই থোৱা আছে। ধুনীয়া এটা পৰিৱেশ আৰু এয়া চব ৰিপেয়াৰিঙৰ কাম চলি আছে ইয়াত। আমি এয়া কাৰেংঘৰ চাইকৈ ওলাই আহিলোঁ আৰু ইমান ৰ'দ লাগিছে কেমেৰাত ধৰিব পৰা নাই। কিবা লিখি থোৱা আছে আৰু কাৰেংঘৰ প্লেলেছ লিখা আছে চাগে। চাইকৈ আহিলোঁ। ওলাই আহিয়ে বাহিৰত এয়া কিতাপৰ দোকান দেখিলোঁ। তাতে কিতাপ চাওঁ বুলি সোমালোঁ আৰু পৰীক এখন কিতাপো কিনি দিলোঁ। জয়মতী কুঁৱৰী নাটক বুলি এখন কিতাপ পৰীক কিনি দিলোঁ। যিহেতু আজিকালি ল'ৰা ছোৱালী কিতাপ পঢ়া অভ্যাসটো প্ৰায় হেৰাই গৈছে, মোবাইলতে ব্যস্ত হৈ থাকে, চ' পৰীক এখন কিতাপ কিনি দিলোঁ। আমি শিৱসাগৰৰ পৰা আহি পাই গ'লোহি যোৰহাট। এতিয়া আছোঁ জেঠাইহঁতৰ ঘৰত, যোৰহাটতে আছোঁ। আহি পেলাই চাহ তাহ খালোঁ, আজৰি হ'লোঁ। ইয়াতে ভাত পানী খাই কৰি যাম আৰু আমি। ইফালে এয়া বৌ বহি আছে, লগতে আছে বা, সেইফালে এজনী বা জেঠাই ছোৱালী। তাৰপাছত এইফালে এজনীও বৌ, সেইফালে এইটো আমাৰ ৰক্তিম, এইটো বাৰ ল'ৰা ভাগিন, এইফালে দাদা, তাৰপাছত এইপিনে জেঠাই ভালকৈ দেখুওৱা হোৱা নাই বাৰু, মই দেখাই আছোঁ পিছত। এইফালে এজনী বৌ, এজনী ডাঙৰ বৌ, এয়া বা, সৰু বৌ, পাপা সেয়া ধুনীয়াকৈ। এতিয়া আমি চবেই ভাত খাবলৈ বহিছোঁ। আপোনালোকক চবকে আকৌ ভালকৈ চিনাকি কৰাই দি আছোঁ। আৰু সঁচাই আপোন মানুহবিলাক লগ পালে যে কিমান ভাল লাগে বুজাব নোৱাৰোঁ মানে। ইমান দিনৰ মূৰত লগ পাই বহুত ভাল লাগে আৰু আন্তৰিকতাটো মানে ইমান ভাল লাগে। সিহঁতবিলাকেও আমাক লগ পাই ইমান ভাল পায়, আমি হ'লেও ইমান ভাল পাওঁ। সঁচাই কিবা এটা মানে বুজাব নোৱাৰা অনুভৱ আৰু। এইফালে এয়া দাদাই ভাত দি আছে, এইফালে বৌহঁত, এজনী জেঠাই, এয়া বাৰ সৰুটো ল'ৰা, এইকেইটা সিহঁতৰ ল'ৰা ছোৱালী, এইফালে বৌ, এইটো দাদাৰ ল'ৰা, এজনী বৌ নহয়, এইকেইজনী বোৱাৰী হয়, বাৰ বোৱাৰীয়েক। তাৰপিছত এইফালে এয়া বৌ, গোটেইখিনিয়ে মিলি ধুনীয়াকৈ লগে ভাগে এসাঁজ খালোঁ। যিহেতু আজি আমি গুচি আহিম, সেইকাৰণে গোটেইখিনিয়ে মিলি আজি এসাঁজ খালোঁ। সঁচাকৈ ভাল লাগিল। আৰু সেইফালৰ মানুহখিনি মানে আপাৰ আচামৰ মানুহখিনি যিখিনি আন্তৰিকতা, সেই আন্তৰিকতাখিনি সঁচাকৈ ক'বলগীয়া। মানে একদম সহজ সৰল মনত কোনো স্বাৰ্থ ভাৱ নাই, একদম সঁচাই মানে বৰ ভাল লাগিল আৰু বুজাব নোৱাৰা এটা অনুভৱ আৰু। খাই বৈ হোৱাৰ পিছত এয়া চবেই বহি পেলাই ইয়াতে আড্ডা দিছোঁ। এইফালে আমাৰ ৰক্তিমে কিবা কৈ আছে। যিহেতু যামগৈ, আমি শুক্ৰবাৰে আহিছিলোঁ, শুক্ৰবাৰে থাকিলোঁ পেহীহঁতৰ ঘৰত। তাৰপিছত কালি দাদাহঁতৰ ঘৰত ভাত খালোঁ, আপোনালোকক দেখাইছিলোঁৱে। আজি আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। ইয়াতে চব আহিলে, গোটেইখিনি লগ হ'লোঁ, ভাল লাগিলে। যোৱাৰ সময়ত আকৌ চবকে লগ পালোঁ, কাৰণ আকৌ কেতিয়া আহোঁ কি কৰোঁ কোনো ঠিক নাই। চবকে লগ পাই বৰ ভাল লাগিলে। এইফালে বা, দাদা চব আছে ধুনীয়াকৈ। চবৰে মৰমবিলাক সঁচাকৈ বৰ ভাল লাগিল দেই, কেতিয়াও পাহৰিব নোৱাৰা মৰম। সেই স্মৃতি হিচাপে সাঁচি ৰাখি থ'লোঁ। আৰু এইফালে আমাৰ ঋষি, মৰম মানে অংকুশ আৰু বাৰ নাতিনীয়েক, এয়া গোটেইকেইটাই ধুনীয়াকৈ খেলি আছে। আৰু অংকুশে যে ইমান ধুনীয়াকৈ ভাওনাৰ ভাওবিলাক কৰে নহয়, সঁচাই ভাল লাগি যায়। আৰু এইফালে এয়া বৌহঁতে আমাক বিদায় দিবলৈ আহিছে, আমি এতিয়া যাওঁগৈ। এইফালে আমাৰ ঋষিৰ ডেন্স, আমি এতিয়া আহি আছোঁ, দেৰগাঁও পাবহি হ'ল। আমাৰ ঋষিয়ে নাচি আছে, তাকে আপোনালোককো অকণ দেখালোঁ। কিন্তু কেমেৰাটো অন কৰি দিয়াৰ লগে লগে সি আকৌ লাজ কৰিলে, নাচা হ'ল। সঁচাই যিমানে আঁতৰত নাথাকোঁ, আপোন মানুহবোৰৰ প্ৰতি মানে হেঁপাহ এটা থাকেই। আৰু সেই হেঁপাহটোৰো আমাৰ ৰক্তিম আৰু আমাৰ আছে। চ' আমি বিচাৰি আহিলোঁ সিহঁতক। ভাল লাগিলে লগ পাই, এইকেইদিন একেলগে থাকিলেও আকৌ মনত পৰি থাকিব। আৰু সেইবোৰকে স্মৃতি হিচাপে ৰাখোঁ বুলি ভিডিঅ'টো বনাই থ'লোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক এটা কৰি দিব। আমি এতিয়া আহি পাই গ'লোহি দেৰগাঁও। আৰু আমি গৈছিলোঁ শুক্ৰবাৰে, ভিডিঅ' বনাই আছোঁ। শুক্ৰবাৰে গৈছিলোঁ আমি যোৰহাট, আপোনালোকে চবেই দেখিছিলে। এইকেইদিন ঘূৰিলোঁ, শিৱসাগৰ গ'লোঁ, অগ্নিনাভ মন্দিৰলৈ গ'লোঁ, ধুনীয়াকৈ টাইমখিনি পাৰ কৰিলোঁ। বহুত ভাল লাগিলে, চবকে লগ পালোঁ, দাদা বৌহঁতক লগ পালোঁ, চবকে লগ পালোঁ। বহুত বেছি ভাল লাগিলে এইকেইদিন। আপোনালোককো গোটেইখিনি দেখালোঁ। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই দিয়া।